এইখনে পেণ্ডেলখন আৰু পেণ্ডেলৰ বৰ্তমান ওপৰত প্লাষ্টিকবিলাক লগাই থকা হৈছে আৰু এইটো মূৰেও সিটো মূৰ দেখি নাপায় বা মেইন ষ্টেজখন এইখন আৰু ইফালৰ পৰাও যদি চাবলৈ যায় সি মূৰ দেখি নাপায় তো এইফালেও সি মূৰ দেখি নাপায় মানে ইমানেই ডাঙৰ পেণ্ডেলখন বনোৱা হৈছে তো পেণ্ডেলখনৰ ইমানটো আপোনালোকক মই দেখাব নোৱাৰোঁ তো বলক অলপ বাইকেদি ঘূৰিও মই দেখাওঁ আৰু মই নিজে খোজকাঢ়ি অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ তো এয়া চাওক পেণ্ডেলখনৰ মেইন মিডিল পইণ্ট আৰু ইয়াত কিমানটা বিভাগৰ মানে চবৰে ভাগ ভাগ বেলেগ বেলেগ আছে তো বহুত ডাঙৰ এখন পেণ্ডেল বনোৱা হৈছে তো আশা কৰোঁ অসমবাসী ৰাইজে যাতে ইয়াত আহি পেলাই চিনেমাখন চায় তো ৰাতিৰ কাৰণে এইবিলাক ইমান ক্লিয়াৰলি দেখাব পৰা নাই কিন্তু বৰ্তমান ইয়াত 200টাৰো অধিক এটা হেৰি আছে যেনেকৈ ধৰণৰ এইটো 29 নম্বৰ আৰু আপুনি আগত যদি এনেকৈ চাবলৈ যায় এটা খুঁটা দুটা খুঁটা এইটো 29 নম্বৰ সীতা নম্বৰ 29 এনেকুৱা ধৰণৰ 187টা আছে টোটেল পেণ্ডেলটোৰ ভিতৰত তো চাওঁ আৰু বাকী এইটো কিমান নম্বৰ আছে এইটো 30 সেইটো 29 আছিলে এইটো 30 নম্বৰ তো এনেকুৱা ধৰক 187 হ'লে চিন্তা কৰক কিমান ডাঙৰ এখন পেণ্ডেল হ'ব পাৰে তো বহুত ডাঙৰ পেণ্ডেল আৰু মোৰ লাইফত মই প্ৰথমবাৰ দেখিছোঁ এনেকুৱা এখন পেণ্ডেল আৰু আশা কৰোঁ সকলোৱে আহে যেন চাব আৰু ময়ো আশা কৰোঁ যাতে এই পেণ্ডেলখন ময়ো চাব মানে যিখন ইজতেমা হ'ব ইজতেমাখন উপভোগ কৰিব পাৰোঁ তো তাৰে কামনা কৰি সকলোকে আজি ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ ঠিক আছে বাই বাই গুড নাইট